হিন্দুত্ব মানে কি? হিন্দুত্ব ইজ এ ৱে অফ লাইফ, জীয়াই থকাৰ এটা পদ্ধতি য'ত আমি মানুহক মানুহ বুলি ভাবো। দৰিদ্ৰ নাৰায়ণ আজি এতিয়া আমি ৰেচন কাৰ্ড দিব আহিছো, যদি আমি হিন্দু পাৰ্টি হলোহেঁতেন মুছলমানক আমি ৰেচন কাৰ্ড দিলোহেঁতেন নেকি? সোলাৰ চিষ্টেম, ইলেক্ট্ৰিক চিষ্টেমৰ জৰিয়তে আজি পানী দিয়া কাম আৰম্ভ কৰিছে। যেতিয়া আপোনাৰ ঘৰত কেঞ্চাৰ, কিডনী, হাৰ্টৰ বেমাৰ হ'ব, ওচৰত পইচা থকা মানুহটোৱে ভাবিব এইটো চান্সতে তাৰ মাটিটো কিনি লোৱা ভাল। গৰ্বেৰে জীয়াই থাকক, কাৰো ওচৰত হাত পাতি জীয়াই থাকিব নালাগে, কাৰণ এখন অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। চামগুৰি সমষ্টিত এনেকুৱা কোনো মানুহ নাই যাৰ ঘৰত কাৰেণ্ট নাই। হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টান, বৌদ্ধিষ্ট, জৈন, অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী যোনেই নহওক, সকলোৰে ঘৰত আজি কাৰেণ্ট আছে। এটা নৰেন্দ্ৰ মোদী ডাঙৰীৰ কাৰণে হাত চাপৰি বজাই দিয়ক আপোনালোকে। আজি যে কৈছো যে মই ৪,১১৭ জন মানুহ যে দিব্যাংগ, কিয় আমাৰ ৪,১১৭ জন দিব্যাংগ মানুহ আছে? এই দিব্যাংগ যাতে কেতিয়াও কাৰো কাৰণে জন্ম হৈ অবিভক্ত জীৱন কঢ়িয়াব লগা নহয়, সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি গৰ্ভ অৱস্থাত থকা মাতৃসকলক লালন পালনৰ চিন্তাও আৰম্ভ কৰিছে। আগতে কথাবিলাক ভাবাই নাছিল, এই কথাবিলাক আগতে ভাবাই নাছিল কোনেও। সেইকাৰণে আজি আপোনালোকে গাঁৱে গাঁৱে দেখিছে মডেল অংগনবাদী চেণ্টাৰ। প্ৰত্যেক বছৰত পোষণ মাহ আৰম্ভ হয়, যাতে কি মাতৃয়ে কি খালে নিজৰ গৰ্ভজাত সন্তান সুন্দৰভাৱে বিকাশ হ'ব পাৰে, যাতে কোনো মাতৃক, কোনো পুত্ৰই কেতিয়াও সুধিব লগা নহয় যে মামা মোৰ হাতটো কিয় বেয়া। কোনো মাতৃয়ে যাতে ৰৈ থাকিব লগা নহয় 6 বছৰলৈকে মোক মা বুলি মাতিব, মোক বাবা বুলি মাতিব। কোনো দেউতাকে যাতে শুনিব লগা নহয় নিজৰ সন্তানৰ পৰা 14 বছৰ বয়সত মই কিয় খোজ কাঢ়িব পৰা নাই। এই অনুভৱ, দিছ ইজ দ্য ফিলিং। কোনো ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰ মাক দেউতাকৰ কাৰণে সময়মতে যদি কোনোবাই কিতাপ আৰু কাপোৰটো যোগাৰ কৰি দিব পৰা নাই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোনো বাচ্চা বিনা কাপোৰ কিতাপত স্কুলত নোযোৱাকে থাকিব নালাগে। সকলোৰে হাতত কিতাপ, সকলোৰে হাতত কাপোৰ। মেট্ৰিক পাছ কৰিলে, কলেজত পঢ়িলে এডমিশ্যন ফ্ৰী। এই অনুভৱবিলাক কি? এই অনুভৱবিলাক বিভিন্ন সময়ত ৰাজনৈতিক যেতিয়া কথা বতৰা হয়, 70 বছৰ শাসন কৰা দলবিলাকে আহি আমাৰ মনৰ মাজত কিছুমান কথা ভৰাই দিয়েহি। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দলৰ চৰকাৰ চলি আছে, আৰু এই চৰকাৰে মানুহৰ হৃদয়ৰ কথা বুজিবৰ কাৰণে প্ৰয়াস কৰিছে। আপোনালোকৰ প্ৰত্যেকৰে হাতত অটল অমৃত কাৰ্ডখন আছে, হালধীয়া কাৰ্ড আছে নে নাই? আছে। আৰু কেইদিনমানৰ পিছত 5-5 লাখ টকা আয়ুষ্মান কাৰ্ড আপোনালোকক দিয়া হ'ব। উদ্দেশ্য সাহস, উদ্দেশ্য দৰিদ্ৰতাক প্ৰত্যাহ্বান, উদ্দেশ্য আমাৰ পৰিয়ালৰ মৰম চেনেহ, উদ্দেশ্য যাতে আমি জীয়াই থাকোঁতে আমি সুখ পাব পাৰোঁ। কাৰণ কণমানি বাচ্চাটো যেতিয়া কিডনী ফেইল হ'ব, মাৰ যেতিয়া কেঞ্চাৰ হ'ব, বাবাৰ যেতিয়া হাৰ্ট এটেক হ'ব, ডাক্তৰে যেতিয়া ক'ব 3 লাখ টকা লাগে, ইয়াত উপস্থিত থকা মানুহবিলাকে চকু পানী বুৱাব লাগিব। ইয়াত থকা মানুহবিলাকে চকু পানী বুৱাব লাগিব। কিয়? কাৰণ ইয়াত আপোনালোকে ৰেচন কাৰ্ড নিবলৈ আহিছে, কাৰণ আপোনালোক ধনী মানুহ নহয়। কিন্তু আপোনালোকৰ মৰমটো ঠিকেই আছে। আপোনালোকৰতো কুকুৰ খাই আমি গাখীৰ খাই ডাঙৰ দীঘল হৈছিলে বাচ্চা, গতিকে মৰমটো কম বেছি নহয়। এতিয়া ধনী মানুহৰ মৰম কম বেছি, দুখীয়া মানুহৰ মৰম কম হ'ব পাৰে নেকি? সমানে ভাল পায়। কিন্তু পইচা নথকাৰ কাৰণে কণমানি বাচ্চাটো কিডনী বেমাৰত আমি ভাল কৰিব নোৱাৰিম, তাৰ বেদনাটো আমি ল'ব লাগিব। কম বয়সত মাৰ যেতিয়া হাৰ্টৰ বেমাৰ হৈ যাব কিমান দুখ লাগিব, সেইটোতো চকুৰ পানীৰ বাহিৰে আৰু বেলেগ কোনেও বুজিয়েই নাপাব। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে দৰিদ্ৰতা কাৰো জীৱনৰ অভিশাপ নহয়, স্বাভিমানেৰে জীয়াই থাকক, গৰ্বেৰে জীয়াই থাকক, কাৰো ওচৰত হাত পাতি জীয়াই থাকিব নালাগে, কাৰণ এখন অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰু সেইকাৰণে যেতিয়া ভোটৰ মেচিনটো যেতিয়া আপোনালোকে টিপিছিলে, টিপুতে আপোনালোকে মেচিনটোত কৈ আহিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেতিয়াবা যদি আমাৰ চকুৰ পানী ওলায়, আমাৰ চকুৰ পানীটো মোহাৰি দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেতিয়াবা যদি আমাৰ বেদনাত চকুৰ পানী ওলায়, আমাৰ চকুৰ পানীটো মোহাৰি দিব। যেতিয়া ডাক্তৰে ক'ব কিডনী বেমাৰৰ কাৰণে 3 লাখ, হাৰ্টৰ বেমাৰৰ কাৰণে 4 লাখ, কেঞ্চাৰৰ কাৰণে 5 লাখ, তেতিয়া চকুৰ পানী ওলাব।
চকুৰ পানীৰ বাহিৰে বেলেগ উপায় নাই, নহ'লে মাটিখিনি মনত পৰিব। 3 বিঘা মাটি আছে, 2 বিঘা মাটি বিক্ৰী কৰিম। যেতিয়া আপোনাৰ ঘৰত কেঞ্চাৰ, কিডনী, হাৰ্টৰ বেমাৰ হ'ব, ওচৰত পইচা থকা মানুহটোৱে ভাবিব এইটো চান্সতে তাৰ মাটিটো কিনি লোৱা ভাল। যদি বিঘাৰ দাম যদি 2 লাখ টকা হয়, সি ক'ব 50,000 টকা দিবি নেকি? উপায় নাপায় 50,000 টকা 2 বিঘা মাটি 1 লাখ টকা লৈ বুকুত বান্ধি মেডিকেললৈ যেতিয়া আপোনালোকে যাব, তেতিয়া আপোনালোকে গম পাব যে 3 লাখ টকা নাই, মানে মোৰ মৰমৰ মাও নাই, বাবাও নাই, ল'ৰাটোও নাই, মানুহজনীও নাই, কাৰোবাকতো আমি এৰিবই লাগিব। চকুৰ পানীৰে তেতিয়া বাট নেদেখা হৈ যাব। আৰু সেইকাৰণে এই যে আপোনালোকে যে হেঁচিছিলে টিপাটোত মেচিনত, নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত শুনিলে, আৰু শুনি আপোনালোকক কৈছে আপোনালোকে চিন্তা নকৰিব, আপোনাৰ দুখৰ বেদনাৰ সময়ত মই আছো, আৰু এই কাৰ্ডটো আপোনালোকে হাতত ৰাখক, ভগৱানে কৰক কাৰো কামত নাহক। যিদিনাখন কামত আহিব কাৰো ওচৰত হাত পাতিব নালাগে, চকু পানী বুৱাব নালাগে, ডাক্তৰৰ ওচৰত লৈ যাওক ল'ৰাটোক, লৈ যাওক মাক, লৈ যাওক বাবাক, আৰু সাহসেৰে আপোনালোকে আপোনালোকৰ মৰমবিলাক আকৌ নিজৰ ঘৰলৈ ঘূৰাই আনক। এইটো সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী, সৰ্বস্পৰ্শী আৰু অন্ত্যোদয়ৰ ৰাম ৰাজ্য। এইখনেই ৰাম ৰাজ্য, য'ত স্বাভিমানেৰে জীয়াই থাকিম, য'ত আত্মসন্মানেৰে জীয়াই থাকিম, কাৰো ওচৰত হাত পাতিব নালাগে, চকু পানী বব নালাগে। এইটোৱে আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে যেতিয়া দেশ স্বাধীনতা আন্দোলন কৰিছিল অহিংসা নীতিৰে ব্ৰিটিছৰ পৰা, তেওঁ সপোন দেখিছিলে এখন ৰাম ৰাজ্যত আমি থাকিব লাগে, যিখন ৰাম ৰাজ্যত সুখৰ উপৰি সুখ, দৰিদ্ৰতাক আমি হেলা ৰঙে পৰাস্ত কৰিম, কোনো যাতে আমাৰ ঘৰত দিব্যাংগজন জন্ম হ'ব নালাগে, তেনেকুৱা এখন দেশৰ আমি নাগৰিক হ'ব লাগে। আৰু সেই নাগৰিক হোৱাৰ গৰ্ব আমি অৰ্জন কৰিব লাগে। আৰু সেই কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ভাৰতবৰ্ষত যোৱা 9.5 বছৰত আৰম্ভ কৰিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে। ৰাম ৰাজ্য বুলি ক'লে বিভিন্ন ৰাজনৈতিক দলবিলাকে বেলেগ বেলেগ কথা কয়। ভাৰতীয় জনতা পাৰ্টি, হিন্দু পাৰ্টি। হোৱাট ইজ হিন্দু পাৰ্টি? হিন্দুত্ব মানে কি? হিন্দুত্ব মানে কি? হিন্দুত্ব ইজ এ ৱে অফ লাইফ, জীয়াই থকাৰ এটা পদ্ধতি। ইট ইজ নট ৰিলিজন, য'ত আমি মানুহক মানুহ বুলি ভাবো, দৰিদ্ৰ নাৰায়ণ। সেই চিন্তাৰে আমি মানুহৰ সেৱাৰ কাৰণে সবকা সাথ, সবকা বিকাশ। আজি এতিয়া আমি ৰেচন কাৰ্ড দিব আহিছো, যদি আমি হিন্দু পাৰ্টি হলোহেঁতেন, মুছলমানক আমি ৰেচন কাৰ্ড দিলোহেঁতেন নেকি? তেতিয়াহ'লে সেই কথাবিলাক সঁচা নে মিছা? তেওঁলোকে কোৱা কথাবিলাক সঁচা নে মিছা? আৰু আমি কোৱা কথাবিলাক সঁচা নে মিছা? সবকা সাথ, সবকা বিকাশে যদি সঁচা হয়, সেইটো কাৰণে এখন স্কুলত পঢ়া ল'ৰা ছোৱালী সকলোৱে বিনামূলীয়া কাপোৰ পাইছে, সকলোৱে বিনামূলীয়া কিতাপ পাইছে, সকলোৱে বিনামূলীয়া এডমিশ্যন পাইছে। আজি বাগিচাত, আজি আপোনাৰ পথাৰত কৃষক সন্মান নিধিৰে আপোনালোক প্ৰত্যেকৰে কৃষকৰ আয় দুগুণ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সকলোকে একাউণ্ট খুলি দিছে। আপোনালোকে পায় নে নাপায়? আজি এতিয়া মই ৰাস্তাত দেখি আহিছো, পথাৰবিলাকত এতিয়া আপোনালোকে ডাবুল খেতি আৰম্ভ কৰিছে। তাত PMKSYৰ জৰিয়তে মাইক্ৰ ইৰিগেশ্যন, চলাৰ চিষ্টেম, ইলেক্ট্ৰিক চিষ্টেমৰ জৰিয়তে আজি পানী দিয়া কাম আৰম্ভ কৰিছে। मिक्सर चलेगा। Müzik kazan.
যিয়ে নহওক বৰ বেছি দীঘলকৈ বক্তব্য নাৰাখোঁ মূল কথা এইটোৱে যে আমি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিবৰ কাৰণে সপোন দেখিছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ ভাৰত দেখিবৰ কাৰণে সপোন দেখিছে আৰু অলপ দিনৰ আগতে মেৰী মিট্টি মেৰী দেশ আমাৰ বীৰ বীৰাংগনাসকলক শ্ৰদ্ধা জনাবৰ কাৰণে সকলোৰে ঘৰৰ পৰা মাটি সংগ্ৰহ কৰি দিল্লীৰ কৰ্তব্য পথৰ কাষত এখন অমৃত উদ্যান নিৰ্মাণ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছিলোঁ তাত আপোনালোকে সহযোগ কৰিছিল তাত কেইটামান শপত বাক্য পাঠ কৰাইছিলে মই ভাবোঁ আপোনালোকেও কৰিছে তাৰ ভিতৰত এটা বাক্য আছিলে যে দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম বুলি এটা শপত বাক্য পাঠ কৰিছিলে তো দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম মানে কি তাৰ অৰ্থ এইটোৱে যে আমি আত্মনিৰ্ভৰ হ'ম তাৰ অৰ্থ এইটোৱে আমি কাৰো ওচৰত হাত নাপাতোঁ তাৰ অৰ্থ এইটোৱে আমি স্বাভিমানেৰে জীয়াই থাকিম তাৰ অৰ্থ এইটোৱে আমি সন্মান সহকাৰে জীয়াই থাকিম তাৰ অৰ্থ এইটোৱে আমাৰ সপোনবিলাক আমি বাস্তৱ কৰিম তাৰ অৰ্থ এইটোৱে আমি মৰম চেনেহ ভাতৃত্ববোধ প্ৰেম আত্মসন্মান মৰ্যাদাৰে আমি যাতে জীয়াই থকাৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিব পাৰোঁ আৰু সেইকাৰণে প্ৰত্যেকগৰাকী ব্যক্তিক প্ৰত্যেকগৰাকী মাতৃক প্ৰত্যেকগৰাকী পুত্ৰক প্ৰত্যেকগৰাকী পিতৃক যাতে এখন স্বাধীন ৰাষ্ট্ৰৰ ব্ৰিটিছৰ পৰাধীনৰ পৰা মুকলি হৈ প্ৰধান মহামানৱ মহাত্মা গান্ধীয়ে যেনেধৰণৰ এখন ৰাষ্ট্ৰৰ সপোন দেখিছিলে সেই ৰাষ্ট্ৰখনক বাস্তৱ কৰিবৰ কাৰণে এনেধৰণৰ কাৰ্যসূচী তাত মই পুনৰ দোহাৰিব বিচাৰিছোঁ কেৱল মানুহ কেৱল মানুহ কেৱল মানুহ দৰিদ্ৰতা বিৰুদ্ধে যুদ্ধ আৰু আমাৰ দক্ষতাৰ বিকাশ সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্কিল ইণ্ডিয়াৰ কথা কৈছে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা কৈছে খেলো ইণ্ডিয়াৰ কথা কৈছে মেক ইন ইণ্ডিয়াৰ কথা কৈছে ফিট ইণ্ডিয়াৰ কথা কৈছে ইণ্টাৰনেশ্যনেল যোগা ডেৰ কথা কৈছে স্বচ্ছ ভাৰত মিছনৰ কথা কৈছে স্বচ্ছতাৰ জৰিয়তে আমাৰ নিজৰ স্বাস্থ্যৰ লগতে আমাৰ পৰিৱেশ যাতে আমি ভাল ধৰণে ৰাখোঁ কাৰণ গ্ল'বেল ৱাৰ্মিং হৈছে বতৰ পৰিৱৰ্তন হৈছে আৰু এই বতৰ পৰিৱৰ্তন আমি মানুহে ঠিক কৰিব লাগিব আৰু এই বতৰ পৰিৱৰ্তন ঠিক কৰিবৰ কাৰণে আমি প্ৰকৃতিক ভাল পাব লাগিব যদি প্ৰকৃতিৰ লগত আমাৰ যদি সম্পৰ্ক নাথাকে তেতিয়াহ'লে হয়তো আজিৰ পৰা 100 বছৰৰ পিছত এনেকুৱা এখন আমি পৃথিৱী দি যাম যিদিনাখন সেই সময়ৰ আমাৰ সন্তান সন্ততিয়ে ক'ব যে তেওঁলোকে বহুত ভুল কাম কৰি থৈ গ'ল গতিকে প্ৰত্যেকটো বস্তু চাইণ্টিফিক প্ৰত্যেকটো বস্তু মানুহৰ কাৰণে আৰু প্ৰকৃতিৰ কাৰণে আমাৰ এই দুইখন চৰকাৰে কাম কৰিছে আৰু সেইকাৰণে মই ভাবোঁ যে আপোনালোক প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰত্যেকগৰাকী পুৰুষ প্ৰত্যেকগৰাকী মহিলাই যাতে এনেধৰণে আত্মসন্মানেৰে জীয়াই থকাৰ এক বাতাবৰণ আপোনালোকে সকলোৰে সহযোগত গঢ়ি তোলে আৰু সেই কথা বাস্তৱ কৰিবৰ কাৰণে আমাৰ দুজন নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আৰু মই ভাবোঁ আগন্তুক দিনবিলাকত এই চামগুৰি অঞ্চলত চামগুৰি সমষ্টিত বসবাস কৰা সকলো ৰাইজৰ আৰু যেনেধৰণৰ সমস্যা আছে যেনেধৰণৰ কথা বতৰাবিলাক আছে এই কথা বতৰাবিলাকো কম দিনৰ ভিতৰত সমাধান কৰিম যদিহে এই যাত্ৰা আমি অব্যাহত ৰাখিব পাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ